বিজনীৰ ধুৰিবাৰী হিতাধিকাৰী আৰু আৰ্থসামাজিক সজাগতা সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো। চিৰাং জিলাৰ বিজনী ধুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উলুবাৰী হাইস্কুল খেলপথাৰত আজি বিটিচি চৰকাৰৰ উদ্যোগত হিতাধিকাৰী আৰু আৰ্থসামাজিক সজাগতা সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰৰ বিভিন্ন ফ্লেগশ্বিপ আঁচনিসমূহৰ বিষয়ে সজাগতা অনা আৰু আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত সজাগতা আনিবলৈ অনুষ্ঠিত হোৱা উক্ত সভাত মুখ্য অতিথি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত থাকে। উক্ত সভাত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচিৰ বিভিন্ন আঁচনিসমূহৰ বিতং ব্যাখ্যা কৰি প্ৰমোদ বড়োৱে আঁচনিসমূহৰ দ্বাৰা অঞ্চলটোৰ ৰাইজে আৰ্থসামাজিক দিশত আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰমোদ বড়োৱে কয় যে সমষ্টিয়ে হিতাধিকাৰী আৰু আৰ্থসামাজিক সজাগতা সভা অনুষ্ঠিত হ'ব আৰু ইয়াৰ দ্বাৰা জনতা উপকৃত হ'ব। চৰকাৰৰ আঁচনিসমূহৰ সঠিক ৰূপায়ণ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে প্ৰমোদ বড়োৱে। আত্মসহায়ক গোটক অনুদান দিয়াৰ পিছত এইবাৰ বিটিচি চৰকাৰে আত্মসহায়ক গোটলৈ টেণ্ট হাউচৰ সামগ্ৰী বিতৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে বিটিচিৰ অৰ্থনৈতিক, মানৱ সম্পদ, সামাজিক শিক্ষা সকলো দিশত উন্নত হৈছে আগন্তুক দিনত আৰু উন্নয়ন হ'ব বুলি ঘোষণা কৰে প্ৰমোদ বড়োৱে। বিটিআৰত ভিন্ন জাতি, ধৰ্ম, বৰ্ণ সকলোৰে বাবে চিলাৰায়ৰ ভৱন, ৰবীন্দ্ৰ ভৱনৰ লগতে সৰু ডাঙৰ অভাৱ পূৰণ কৰিব। লগতে উক্ত ভাষণ হাগ্ৰাম মহিলাৰীৰ তীব্ৰ ভাষাৰে সমালোচনা কৰে। উল্লেখ্য যে আজিৰ সভাত কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, কোকৰাঝাৰ বিধায়ক লৰেন্স ইছলাৰী, বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীৰ UPPL দলৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী, মানস চেৰফাঙৰ পাৰিষদ ধনঞ্জয় বসুমতাৰীকে আদি কৰি আন বহু বিশিষ্টই অংশগ্ৰহণ কৰাৰ লগতে কেইবা সহস্ৰাধিক ৰাইজে হিতাধিকাৰী আৰু আৰ্থসামাজিক সজাগতা সভাত উপস্থিত থাকে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আমাৰ যোৱা মাহৰ আৰম্ভণিৰ পৰা আমাৰ বড়োলেণ্ডৰ 40টা সমষ্টিত হিতাধিকাৰীসকলৰ লগত সভা আমি আয়োজন কৰিছিলোঁ আৰু আজি 40টা সমষ্টিৰ শেষ সভা ধুৰিবাৰী সমষ্টিত লোৱা হৈছে। হাজাৰ হাজাৰ আমাৰ হিতাধিকাৰী, আমি ভাবিছিলোঁ যে এটা সমষ্টিত 8,000 10,000 আছে, ইয়াত প্ৰায় 15,000তকৈ বেছি আমাৰ হিতাধিকাৰীসকল উপস্থিত হৈছে আৰু এই 40টা হিতাধিকাৰী এটা সফল মিটিং আমাৰ হৈ গ'ল, সফল এটা আমাৰ সভা হৈ গ'ল আৰু আমাৰ উদ্দেশ্যটো আছিলে যে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰৰ যিবিলাক ভাল ভাল আঁচনি, ফ্লেগশ্বিপ প্ৰগ্ৰাম, বিভিন্ন আঁচনি আমাৰ দৰিদ্ৰ দুখীয়া মানুহবিলাকক, খেতিয়কসকলক, মহিলাসকলক টাৰ্গেট কৰি দিয়া হৈছে। এই প্ৰত্যেকটো আঁচনি আমাৰ কাউন্সিল এৰিয়াত সফল হ'ব লাগে, এইকাৰণে কাউন্সিলৰ পৰা এই পদক্ষেপটো লোৱা হৈছিলে। আৰু 40টা মিটিং কৰাৰ পিছত মই বিভিন্ন মিটিঙত গৈ দেখিলোঁ যে বহুত উৎসাহ মানুহৰ মাজত দেখিছোঁ, আমাৰ হিতাধিকাৰী বা ৰাইজৰ মাজত দেখিছোঁ আৰু সেই আঁচনিবিলাক পাই পেলাই সকলো আনন্দিত হৈছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই আঁচনিবিলাক আজি আমাৰ দৰিদ্ৰ মানুহৰ কাৰণে আজি দিছে, সেই আঁচনিবিলাক পাই পেলাই দৰিদ্ৰ সীমাৰেখাৰ পৰা উঠি আহিব পাৰিব আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে এই 4টা বছৰত যিখিনি আঁচনি দিলে, এই আঁচনিক লৈ পেলাই চবেই সুখী হৈছে, খুব ভাল হৈছে। আৰু আমি কাউন্সিলত 35টা বডোফা লাইভলিহুড মিছনকে আদি কৰি 35টা আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছিলে, প্ৰত্যেকটা প্ৰগ্ৰাম ৰাইজলৈ গৈ পাইছে। আমি আলাৰী চেৰাঙত ধৰ্মীয় অনুষ্ঠানবিলাকক 2 লাখ টকা দিছোঁ, প্ৰায় 1800 ধৰ্মীয় অনুষ্ঠানক 2 লাখ টকা দিয়া হৈ গ'ল। আমি 1800 স্কুল ইতিমধ্যে ভাল কৰিব পাৰিছোঁ আৰু গাঁৱে ভূঞে বিভিন্ন অঞ্চলত ইৰিগেশ্যনৰ পৰা আদি কৰি বিভিন্ন ভাল ভাল আঁচনিবিলাক আমি ৰূপায়ণ কৰিব পাৰিছোঁ। এই গোটেই কামবিলাক 4টা বছৰত কৰাটো সম্ভৱ নাছিলে যদিও, যিহেতু 50 বছৰ এই অঞ্চলটো পিছ পৰি আছে, 17 বছৰ BPFৰ সময়ত এই অঞ্চলত বিভিন্ন কাম কাজবিলাক কৰা হোৱা নাই, যাৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ ৰাইজে বহুত পিছ পৰি আছিলে। এই কামখিনি কৰিবলৈ পাই আনন্দিত হৈছোঁ
আজি বড়োলেণ্ডত শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় যিটো নেকি আমাৰ ফাৰ্ষ্ট টাৰ্গেট আছিলে সেইটো হৈ গ'ল ছেকেণ্ড টাৰ্গেট আছিলে যে কুশাসনৰ পৰা সুশাসনলৈ আনিব লাগে সেইটো ট্ৰেকত আহি গ'ল এতিয়া বড়োলেণ্ডত আৰু আগৰ নিচিনাকৈ ঘুচ লোৱা আগৰ নিচিনাকৈ বেয়া বেয়া মানে কি কয় আঁচনিবিলাক মানে ইয়াত ৰূপায়ণ নকৰি পেলাই এটা বেয়া অৱস্থাত পেলাই থোৱা এইবিলাক আৰু এতিয়া নাই গতিকে এই ভাল এটা পৰিৱেশটো আনিবলৈ পাৰিছোঁ সকলোৰে সহযোগত মই ৰাইজক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ আজি থুৰিবালি অঞ্চলৰ ৰাইজক ধন্যবাদ দিছোঁ আমাৰ 40টা সমষ্টিৰ ভিতৰত সবচে হাইষ্ট গেদাৰিং হৈছে থুৰিবাৰীত মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আগন্তুক বিটিসি নিৰ্বাচন থুৰিবাৰী সমষ্টিত কিন্তু নাম উল্লেখিত হৈছে যে মাধৱ চেত্ৰীৰ নামটো খুব একদম প্ৰচলিত হৈছে আমাৰ 40টা সমষ্টিত কোনো এটা সমষ্টিৰ নাম এতিয়ালৈকে উল্লেখ কৰা নাই আমি সেইটো দলে সিদ্ধান্ত ল'ব আৰু ইয়াৰ কাৰণে যথেষ্ট সময় আছে কাৰণ আগষ্টৰ লাষ্ট ছেপ্টেম্বৰ ফাৰ্ষ্ট কোনোবা এটা টাইমত যেতিয়া নিৰ্বাচন ঘোষণা হ'ব সেই সময়তহে কেণ্ডিডেটবিলাক ওলাব গতিকে আজিৰ সময়ত কেণ্ডিডেট কাৰণ তেনেকুৱা একো নাই কিন্তু সকলো সমষ্টিতে আমাৰ বহুত ভালকৈ সংগঠনে কাম কৰি আছে নেতা কৰ্মীসকলে কাম কৰি আছে চাওক তেখেতে কিবা এটা ভাবি হয়তো কৈছে কিন্তু মই ভাবোঁ ভাৰতত চবে একে মানুহ একে জাতি একে ধৰ্ম একে ভাষা একে সংস্কৃতি সো গতিকে নিজৰ নিজৰ ভাষা সংস্কৃতি লৈ পেলাই সকলো জীয়াই থাকিব পাৰিছে নিজৰ অস্তিত্ব পৰিচয় লৈ সকলো জীয়াই থাকিব পাৰিছে গতিকে এইখিনিকে মই বহুত ডাঙৰ কাম হোৱা বুলি ভাবোঁ হেলিকপ্টাৰ আনে ট্ৰেইন আনে আনি থাকক এইটো তেখেতেতো চব পাৰে আগ্ৰাম্মা মহিলাৰী ডাঙৰীয়া নৰা কি কাম আছে সিদিনাটো নিজৰ দলৰ মানুহবিলাকক কৈ দিলে ইলেকশ্যন নিজিকিলে সবকো মানে চেণ্ডেল মালা দিম বুলি সো নিজৰ দাদা ভাইৰ নিচিনা নিজৰ কৰ্মী যিসকলে নাখাই নলয় নিজৰ কাৰণে কাম কৰি থাকে ইমান কষ্ট কৰি সেই মানুহবিলাকক নিজৰ মানুহবিলাকক যদি সি ক'ব পাৰে যে আগতেতো হয়তো লাঠি চাঠি থকা সময়ত অলপ বেলেগ পৰিৱেশ আছিলে এতিয়াতো শান্তি আহি গ'ল এইবিলাকতো আৰু নোৱাৰে সেইকাৰণে তেখেতে ডাইৰেক্ট ৱাৰ্ণিং দি দিলে যে জিকিব নোৱাৰিলে মানে চেণ্ডেল মালা দিব সিদিনাৰ পৰা আপুনি চাওক বিপিএফৰ পৰা কিমান মানুহ ওলাই বেলেগ দলত গৈছে সিদিনাৰ পৰা মই চাই আছোঁ যে তেখেতৰ দলৰ মানুহ এতিয়া লাহে লাহে দল এৰি পলাই গৈছে তেখেতে এই কথাটো কৈ ক্ষমাও খোজা নাই নিজৰ দলৰ মানুহবিলাকৰ ওচৰত আমাকতো ৰাজনীতি কৰাৰ কাৰণে এইবিলাক কথা কোৱা বাদ দিয়ক আমি নিজৰ নেতা কৰ্মী আমাৰ একদম তৃণমূল পৰ্যায়ৰ ৱাৰ্কাৰবিলাককো আমি বহুত মৰম কৰোঁ বহুত ৰেচপেক্ট কৰোঁ আমি দাদা ভাই বুলি সন্মান কৰোঁ সদায় ইয়াত আমাৰ এই দাদা আছে বহুত বছৰৰ পৰা কাম কৰি আছে আমাৰ কোমল সিং দা আছে আমি এটা সংস্কৃতি লৈ পেলাই এটা সংস্কাৰ লৈ পেলাই কাম কৰিছোঁ তেখেতৰ কথাবিলাকতো আৰু মই এটাহে উদাহৰণ দিছোঁ আৰুতো বহুত আছে